অনুশীলনী 11.1 কুৱেশ্যন নম্বৰ 6 টো আছে BC ইকুৱেল 7 সেন্টিমিটাৰ এংগেল B2 হ'ব লাগিব 45 ডিগ্ৰী এংগেল A ইকুৱেল 105 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আঁকিব লাগে তাৰ পিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ এটো আমি দেখাই আছো তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 6 প্ৰথমতে আমি স্কেলটো লম Question number 6 number question प्रथमत কৈছে BC ৰ মান 7 সেন্টিমিটার ইয়াত আমি আকি আছো যে BC ৰ মান পুরা একুৰেট 7 হ'ব লাগিব 7 সেন্টিমিটার এটো হৈছে এটো নাম দিম আমি BC দিম B আৰু C this is 7 সেন্টিমিটার আৰু কৈছে এংগেল B2 এই এংগেলটো হ'ব লাগিব 45 ডিগ্ৰী এতিয়া আমি 45 ডিগ্ৰী এংগেলটো কেনেকৈ আঁকিম সোৱা প্ৰথমত আমি কম্পাসটো লম কম্পাস আমি যিকোনো মাপ লম এটো নিজৰ ইচ্ছামতে লম তোমালোকে বেলেগ লব পাৰিবা এটো আমি কম্পাসত আমি মাপ লৈছো যিকোনো মাপ লৈছো মাপ লৈ পেলাই B বিন্দুত বহাইছো বিত বহাই পেলাই কম্পাসটো বনাই কম্পাসটো এনেকা সিধা কৰি ধৰিব লাগিব এনেকা ধুনিয়াকৈ পুৰা এটো টাইট হ'ব লাগিব ইয়াত বহাইছো B2 বিত বহাই পেলাই যিকোনো মাপ এটা চাপ আঁকিম এনেকৈ এটা ঠিক আছে এটা চাপ আঁকিছো আকৌ সেই সেম মাপটো আমি দিস পয়েন্টত বহাম এটোত বহাই পেলাই এটা চাপ আঁকিম আৰু এটা চাপ আঁকিম তে এই যেটো কোণ হৈছে এটো 60 ডিগ্ৰী হৈছে কোণ আমাৰ লাগে 45 ডিগ্ৰী লাগে এটো 60 ডিগ্ৰী হৈছে আকৌ এই সেম মাপটো আকৌ দিস পয়েন্টত বহাম বহালে ইয়াত কাটিব এতিয়া প্ৰথম চাপটো হৈছে 60 ডিগ্ৰী পিছৰটো হৈছে 60 ডিগ্ৰী দুটা মিলি পেলাই হৈছে 120 ডিগ্ৰী কিন্তু আমাৰ লাগে 45 ডিগ্ৰী এতিয়া আমি 90 ডিগ্ৰী কোণটো আঁকিম এতিয়া আমি দিস পয়েন্টত বহাম এইখিনিৰ মাপ লম অলপ কমাই পেলাই লম কম লৈ পেলাই ইয়াৰ ওপৰত এটা চাপ আঁকিম আৰু এটা চাপ একদম সেম মাপ হ'ব লাগিব আকৌ সেম মাপৰ ইয়াত বহাই পেলাই এই পয়েন্টত বহাই পেলাই ধুনিয়াকৈ বহাম ইয়াত বহাই পেলাই আৰু এটা চাপ আঁকিম তোমালোকে চোৱা ধুনিয়াকৈ লিখিবা ইয়াত আৰু এটা চাপ আঁকিম এটা যেটো পয়েন্ট ওলাইছে এইটোৰ মাজেৰে B বিন্দুটো জয়েন কৰি দিম এনেকৈ সিধাকৈ জয়েন কৰিম এনেকৈ আমি জয়েন কৰি দিম ঠিক আছে এটা এই যেটো এংগেল হৈছে এটো হৈছে 90 ডিগ্ৰী এংগেল এটো ৰাইট এংগেল ট্ৰায়াঙ্গেল ঠিক আছে এতিয়া আমাৰ লাগে আধা লাগে অৰ্ধ 45 ডিগ্ৰী এতিয়া আমি আকৌ এই বিন্দুত বহাম বহাই পেলাই অলপ কমাই পেলাই ইয়াত মাপ লম ইয়াত কাটিম এটা চাপ কাটিছো সেম মাপটো এই পয়েন্টত বহাম তোমালোকে ভালদৰে চোৱা ইয়াত বহাইছো ইয়াত কাটিছো এটা পয়েন্ট ওলাইছে নহয় এই পয়েন্টটো বিৰ পৰা সংযোগ কৰি দিম এনেকৈ আমি দুনিয়াকৈ বিৰ পৰা দিস পয়েন্টৰ মাজেৰে আমি জয়েন কৰি দিম এটো এনেকৈ জয়েন কৰিছো এতিয়া এই যেটো এংগেল হৈছে এটো আমাৰ হৈছে 45 ডিগ্ৰী এংগেল এটা B কোণটো 45 ডিগ্ৰী হৈছে ইয়াত C আছে তাৰ মানে ইয়াত A হ'ব এই পয়েন্টটো A হ'ব এটা B2 45 ডিগ্ৰী হৈছে A টো কৈছে আমাৰ 105 ডিগ্ৰী আৰু C টো কিমান হয় এটা প্ৰশ্নটো এইটো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী যদি এটো 45 ডিগ্ৰী হয় আৰু যদি এটো 105 হয় তেনহলে C কোণটো অটোমেটিক 30 ডিগ্ৰী হ'ব এটো আমি গম পাইছো ইনডাইৰেক্টলি এতিয়া আমি C কোণটো আগত আঁকি লম 30 ডিগ্ৰী আঁকিম কেনেকৈ আঁকিম তোমালোকে চোৱা কিতাপত চোৱা ইয়াত বহাইছো কম্পাসটো যিকোনো মাপ লম যিকোনো মাপ লৈ পেলাই ইয়াত আমি এটা চাপ আঁকিম এটা বৃত্ত চাপ আঁকিম ঠিক আছে সেম হ'ব লাগিব ধুনিয়াকৈ সেম মাপটো আমি দিস পয়েন্টত বহাম এই দিস পয়েন্টত বহাই পেলাই ইয়াত কাটিম ইয়াত কাটাৰ লগে লগে এই কোণটো হৈছে আমাৰ 60 ডিগ্ৰী এংগেল হৈছে কিন্তু আমাৰ লাগে 30 ডিগ্ৰী এতিয়া এটো আমি আধা কৰিম হাফ কৰিম এটো হাফ কৰিম মানে অলপ কমাই দিম কমাই পেলাই ইয়াত এটা চাপ আঁকিম ইয়াত চাপ আঁকাৰ লগে লগে সেম মাপটো আকৌ ইয়াত বহাই পেলাই এই দিস পয়েন্টত বহাই পেলাই আৰু এটা চাপ আঁকিম তাৰ মানে এই চাপটো অলপ বঢ়াব লাগিব ইয়াত বহাইছো বহাই পেলাই এই লাইনটো অলপ বঢ়াই দিছো ঠিক আছে এতিয়া এই C বিন্দুৰ পৰা এই বিন্দুটোৰ মাজেৰে এটা ৰেখা আঁকি দিম লাইন জয়েন কৰি দিম
এতিয়া এইটো ধুনীয়াকৈ জইন কৰিম যাতে অলপ খেলি মেলি নহয় পিছত কিন্তু সমান্তৰাল নহ'ব এনেকুৱা আমি জইন কৰিছোঁ এতিয়া এই যিটো পইণ্ট ওলাইছে দিছ পইণ্ট ইজ এ এই পইণ্টটোৰ নাম হৈছে এ আৰু দিছ এংগেল ইজ 105 ডিগ্ৰী এইটো হৈছে 105 ডিগ্ৰী এণ্ড এংগেল বি ইজ 45 ডিগ্ৰী এণ্ড এংগেল চি অলছ' বি 30 ডিগ্ৰী বিকজ angle A plus angle B plus angle C equal to 180 degree we know that okay now we draw a acute angle আমি কি কৰিম BC ৰ লগত সূক্ষ্মকোণ এটা ৰেখা আঁকিম এনেকুৱা এটা লাইন আঁকিম যেটোক আমি সূক্ষ্মকোণ বুলি কওঁ acute angle আৰু acute angle মানে হৈছে 90 ডিগ্ৰীতকৈ কম 1 ডিগ্ৰীৰ পৰা আৰম্ভ কৰি 89 ডিগ্ৰী লৈকে এটোক আমি acute angle বুলি কম এনেকুৱা হলে এটো 90 ডিগ্ৰী হ'ব এনেকুৱা হলে এটো acute angle হ'ব এনেকুৱা হলে এটো acute angle হ'ব আমি এটা সূক্ষ্মকোণ আঁকিম এইটো এটা সূক্ষ্মকোণ এইটো মাপ দিব নালাগে এনেকুৱা এটা আঁকি ল'ম এইটোৰ নাম আমি x দিম এতিয়া আমাক কৈছে 4/3 কৈছে এই 4/3 মিনিংটো হৈছে ডাঙৰ সংখ্যাটো 4 আছে তাৰ মানে ইয়া 4টা পইণ্ট হ'ব চোৱা আমি কম্পাছ ল'ম যিকোনো মাপ ল'ম লৈ পেলাই এংগেল বিত বহাই দিম বিত বহাই পেলাই যিকোনো মাপৰ মতে ইয়াত এটা কাটিম কাটিছোঁ ওপৰত ধৰি পেলাই আচলতে কাটিব লাগে ইয়াত কাটিম সেই মাপ ৰাখিম আকৌ এই দিছ পইণ্টত বহাই দিম বহালে ইয়াত কাটিব দুটা কাটিছে আকৌ ইয়াত কাটিলে তিনিটা কাটিছে আকৌ ইয়াত কাটিলে চাৰিটা মুঠ চাৰিটা হ'ব নাম দিম এইটো হ'ব B1 বি আছে নহয় এ থাকিলে A1 হ'ব বি থাকিলে B1 হ'ব B2 B3 আকৌ কি হ'ব B4 এতিয়া কথাটো হ'ল এই B4 টো C লগত লগাম নে B3 লগাম এইটো তোমালোকে চোৱা 4/3 আছে তলৰ সংখ্যাটো 3 আছে তাৰ মানে 3 টো লগাই দিম তো যেটো থাকিব 3 থাকিলে 3 লগাম 4 থাকিলে 4 লগাম 5 থাকিলে 5 লগাম যেহেতু আমাৰ ইয়াত 3 আছে গতিকে আমি 3 টো লগাই দিম সোয়া ডিয়াৰ ষ্টুডেন্টস ইয়া সোয়া ইয়াত আমি 3 টো লগাইছো 3 টো লগাই দিছো ঠিক আছে 3 টো লগাই পেলাই আকৌ এতিয়া কি কৰিম এংগেল B3 ত বহাই দিম কম্পাসটো যিকোনো মাপ লম এংগেল B3 ত বহাই পেলাই ইয়াত আমি যিকোনো এটা চাপ আঁকিম যিকোনো মাপৰ এটা চাপ আঁকিম আকৌ মাপটো যিকোনো মাপ হলে হ'ব আঁকিছো দুনিয়া কই অলপ খেলি মেলি হলে কিন্তু নহব কিন্তু হে আঁকিছো আকৌ সেম মাপটো আমি B4 ত বহাই দিম B4 ত বহাই দিয়াৰ লগে লগে ইয়াত আৰু এটা একে সমান মাপৰ আৰু এটা চাপ আঁকিম আঁকিছো এতিয়া আমি কি কৰিম এই মাপখিনি আমি জুখি লম কিমানখিনি আছে এইখিনি আমি জুখি লম দুনিয়াকৈ জুখিম যাতে মানে একো মানে খেলি মেলি নহয় ইয়াত কাটিছো জুখিছো তোমালোকে ভালদৰে চোৱা চাব পাৰিবা এনেকুৱা জুখিলে নহব আমি এনেকুৱা জুখিম জুখিছো ঠিক আছে আকৌ দিছ পইণ্টত বহাই দিম দিছ পইণ্টত বহাই দিয়াৰ লগে লগে ইয়াত কাটিব কাটিছে এতিয়া এই যেটো পইণ্ট ওলাইছে এটো আমি B4 ৰ পৰা জয়েন কৰি দিম B4 ৰ পৰা এই বিন্দুটোৰ মাজেৰে সিধাকৈ একদম এনেকুৱা আমি দুনিয়াকৈ যদি দুনিয়া হয় এনেকুৱা জয়েন কৰি দিম জয়েন কৰাৰ লগে লগে এই লাইনটো আমি এক্সটেনশন কৰিব লাগিব আমি দুনিয়াকৈ এটো সমান্তৰালকৈ একদম এনেকুৱা এক্সটেনশন কৰিম একদম দুনিয়া হ'ব লাগিব এটো আমি এক্সটেনশন কৰিছো এতিয়া আমাৰ ইয়াতো C আছে এটো C ড্যাশ হ'ব B থাকিলে B ড্যাশ হ'ব A থাকিলে A ড্যাশ হ'ব C আছিল C ড্যাশ হ'ব এতিয়া আকৌ আমি কম্পাস লম যিকোনো মাপ লম C ত বহাই দিম যিকোনো মাপ লৈ মই ইমানখিনি লৈছো ইয়াত কাটিম ঠিক আছে এতিয়া আকৌ সেম মাপ আমি ইয়াত বহাই দিম কত বহাম C ড্যাশত বহাই দিম তোমালোকে ভালদৰে চাবা ইয়াত বহাইছো বহাই পেলাই ইয়াত কাটিম কাটিছো এতিয়া এই মানখিনি আমি ডিসটেন্সখিনি মেজাৰ কৰিম ডিসটেন্সখিনি কেনেকৈ মাপে চোৱা তোমালোকে ইয়াত বহাইছো বহাই পেলাই ইয়াত মাপি আছো আকৌ এই দিছ পইণ্টত বহাৰ লগে লগে ইয়াত কাটিব ইয়াত কটাকটি কৰিব ঠিক আছে দুনিয়াকৈ কাটিম তোমালোকে ভালদৰে চাব পাৰিবা আকৌ এই পইণ্টটো C ড্যাশৰ পৰা ফ্ৰম C ড্যাশ টু দিছ পইণ্ট এটো আমি এনেকুৱা জয়েন কৰি দিম এনেকুৱা আমি সংযোগ কৰি দিম সংযোগ কৰাৰ লগে লগে ইয়াত A আছিলে এই পইণ্টটো হৈছে A ড্যাশ এতিয়া আমি চোৱা আমাক কৈছে APC ৰ সমান সদৃশকৈ এটা ত্ৰিভুজ আঁকিব লাগে এটো ত্ৰিভুজটো হৈছে A ড্যাশ B C ড্যাশ আঁকিবলগীয়া ত্ৰিভুজ ওকে থ্যাংক ইউ